সমগ্ৰ দ্বাৰকা নগৰী আজি তমখাচ্ছন্ন। দ্বাৰকাবাসীৰ নিদ্ৰাবিহীন উজাগৰি ৰজনী। অগ্ৰজ ৰাম, পুত্ৰ প্ৰদ্যুম্ন, সেনাপতি সাত্যকী, অনাবৃষ্টি সকলো অতু ভ্ৰান্ত, অতু বাউল নহবই বা কিয়? কাৰণ কোমল হৰণ সুৰক্ষিত দ্বাৰকা নগৰীৰ লক্ষ লক্ষ বীৰ সহস্ৰ প্ৰহৰীৰ চকুত ধূলি দি দ্বাৰকাৰ নয়নৰ মণি আজি নিৰুষ্ট অনিৰুদ্ধৰ সন্ধানত হাহাকাৰ লাগিছে যাদৱ বীৰকণৰ প্ৰাণত। কিন্তু কিয়, কেনেকৈ হ'ল কোমৰ হৰণ? সকলো কাৰ্যৰ বাবে এটা কাৰণৰ প্ৰয়োজন। নিশ্চয় অনিৰুদ্ধৰ নিৰুদ্দেশ এক মহান উদ্দেশ্যৰ কাৰক। যাওঁ, কুমাৰৰ সন্ধান উলিয়াই যাদৱ বীৰগণৰ প্ৰাণত সান্তনা দিওঁগৈ। কমখন বাৰু কাণ্ড কৰিলে নে উখাই দৈ? চাওকচোন চাওক, সেই অজান্তি মুলুক বাৰু যুৱক এজনক নিজৰ কোঠালিত বাৰু সোমোৱাই ৰাখিব লাগেনে? অকল সেয়েনে এই চিত্ৰলেখা নামৰ সেই লস্কচিজনী বুদ্ধি উখাই দৈ আৰু অনিৰুদ্ধ দুয়ে গন্ধব্য বিবাহ সম্পূৰ্ণ হ'ল। ৰাম ৰাম ৰাম। এই কথা যদি মই মহাৰাজক কওঁ, এই মহাৰাজে বাৰু মোক সোধাই হেৰিবনে? সেই যদি সোবা নকওঁ তেতিয়াওতো মোক সোধাই নেৰে। সেই কি কৰা যায়? এই ৰাজহাউলিৰে কোনোবা যোৱা হ'লে তেওঁ হাততে বতৰাটো দি খাও কতে খুজি অন্তৰ্ধান হ'লোহেঁতেন। গজিবাই, এই স্থানত তুমি কি কৰিছা? তোমাৰ দায়িত্ব আছিল উষা দেৱীক নিৰীক্ষণ কৰা। কৰ্তব্যত গাফিলতি কৰাৰ পৰিণাম কিমান ভীষণ হ'ব পাৰে তুমি নাজানা? সেনাপতি ডাঙৰীয়া, এই কৰ্তব্য তাগিদাত পৰিহে এই ৰজাৰ ঘৰলৈ বুলি আহিছিলোঁ। ভয়ত কিয় বিতত হৈছ? এই বাটতে একো গুৱাহাটী নাপায়, ইয়াতে থমকি ৰ'লো। ব্যক্ত কৰা, ইচ্ছা ব্যক্ত কৰা। কি কম সেনাপতি ডাঙৰীয়া? এই কথাষাৰ দেখোন বেকত কৰিবলৈ এই জিভাকে লৰচ কৰিব পৰা নাই। গজিবাই, কম ভয় নাখাবচোন। আপোনাৰ ভয়ত যদি মোৰ প্ৰাণ বাঢ়ি ওলাই যায়, আপুনি দেখোন কথাষাৰ গমকে নেপাব। সেনাপতি ডাঙৰীয়া, এই অগ্নিঘৰৰ ভিতৰত কোনোবা যুৱকে প্ৰৱেশ কৰিলে আৰু সেই চিত্ৰলেখাৰ সহায়ত দুয়ে গন্ধব্য বিবাহ সম্পূৰ্ণ। অন্তেশপুৰতে প্ৰৱেশ কৰিছে কোনোবা অচিন যুৱকে। বুজিছো নিশ্চয় এয়া মহাৰাজৰ বিৰুদ্ধে ঘোৰ ষড়যন্ত্ৰ। যাওঁ, মহাৰাজক সকলো বিৱৰি কওঁগৈ। ৰাম 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 ৰাম। সেই ভাল একেবাৰে জমা দক্ষিণ দুৱাৰ পৰা আহিলোঁ দেই।
সেনাপতিয়ে যিহে উগ্ৰমূৰ্তি ধৰিছিলে বাউকৈ প্ৰাণদণ্ড নিদিলা বুলিহে সেই ভাগ্য ভাল নেদেখাজনৰ কৃপাত কথমতি ৰক্ষা পৰিলোঁ যাওঁ যাওঁ মোৰ কৰ্তব্য আগবাঢ়ো কি যে ভাগ্য মোৰ আজি মই ইচ্ছামতে স্বৰ্গক মৰ্ত্য আৰু মৰ্ত্য মৰ্ত্যকে পাতালত পৰিণত কৰিব পাৰোঁ মোৰ নামত আজি দেৱতা দানৱ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ আৰু অপৰাগৰ ভোগী বংশজাত ত্ৰস্তমান মোৰ ভয়ত আজি অতিথিৰ নন্দনগণ পলায়নমান 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 স্বৰূপত আজি জগতখনেই মোৰ বশ বাকী মাথো মোৰ আজন্মৰি বিষ্ণু এইবাৰ তেওঁৰো পতন নিশ্চয় কাৰণ মোৰ ধৰ্ম পিতা হৰ মহেশ্বৰৰ কৃপাত যি মই অপূৰ্ব বৰ লাভ কৰিছোঁ যি বৰৰ প্ৰভাৱত আজি মই সহস্ৰ ভোজি নামে অভিহিত দৈত্যৰাজৰ আজি পৰম আনন্দ মন্ত্ৰী আনন্দ কৰা উৎসৱ কৰা মহোৎসৱ কৰা ব্যক্ত কৰা ৰাজ অন্তেশপুৰৰ চূড়াৰ পৰা ময়ূৰধ্বজ ভূপতিত হ'ল হয় দৈত্যৰাজ আনন্দ মহানন্দ মিলিল মোৰ ৰণ আকাংক্ষাৰ ক্ষণ অৱশ্যেই মোৰ অভীষ্ট সিদ্ধি হোৱাৰ পথত দৈত্যৰাজ আছে এটি দুখৰ সংবাদ হয় দৈত্যৰাজ শীঘ্ৰে ব্যক্ত কৰা উষা দেৱীৰ অন্তেশপুৰত প্ৰৱেশ কৰিছে কোনোবা অচিন যুৱকে আৰু কোজি বহীৰ মুখেৰে জানিব পাৰিছোঁ সেই অচিন যুৱকৰ লগত উষা দেৱীৰ বিবাহ হৈছে গন্ধৰ্ব পথাৰে আৰু মোৰ সহ্য নহয় মোৰ সতী সাধ্বী ব্ৰহ্মচাৰিণী জীয়াৰী উষা আজি নিৰ্যাতিত মই সহ্য কৰোঁ কেনেকৈ এই পাখণ্ডক হস্ত নবধিলে মোৰ
পুৰা প্ৰতিহত বাহুবলৰ পতাকা আহিব। দৈত্যৰাজ সেনাপতি যোৱা 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 মুহূৰ্ততে লৈ অহা সহস্ৰাস্ত্ৰ মোৰ যাওঁ মই বিনাশু গৈ কৌনিত নৰাধম বাতুল হৈ প্ৰৱেশেই কন্যাপুৰত মোৰ থাকোঁতে জীৱিত এই সেনাপতি জ্বৰ কিয় যাব লাগে আপুনি স্বয়ং যুদ্ধক্ষেত্ৰলৈ আদেশ কৰক দৈত্যৰাজে ধৰি লৈ আহোঁ সেই পাখণ্ডক ময়ো কওঁ দৈত্যৰাজ যুদ্ধযাত্ৰা কৰাৰ আপোনাৰ নাই প্ৰয়োজন। বেছ তোমালোকৰ কথাই হওক। সম্প্ৰতি কন্যাপুৰত শৌৰ্যবৃত্তিৰে প্ৰৱেশ কৰা এই দুৰ্মতি বালকক জীৱন্তে বন্দী কৰিবলৈ যোৱাৰ সেনাপতিয়ে যাত্ৰা কৰক। ভাল দৈত্যৰাজ। মন্ত্ৰী বলা আমিও আমাৰ কৰ্তব্যত বহোগৈ। বলক দৈত্যৰাজ। প্ৰিয়া দিন যেন উৰিষে যায় চকুৰ পলকতে। সঁচাকৈ প্ৰিয়া সুখৰ দিন এনেকৈয়ে লুকায়, দুখৰ দিনহে নাযায় নোপোৱায়। প্ৰিয়তম প্ৰিয়া ময়ো খুমৰি চাইছোঁ। কেইদিনমান আগলৈকে মোৰ মনত দিন ৰাতি নাযায় নোপোৱাই যেন লাগিছিল। সখী চিত্ৰলেখা আপোনাক উদেশি উৰি যোৱাৰ পাছত আপোনাৰ সৈতে ঘূৰি আহি নোপোৱা পৰ্যন্ত সেই এদিন এৰাতিয়ে মোৰ মনত একোটা যোগ যেন লাগিছিল। লাগিবৰে কথা প্ৰিয়া, মোৰো সেই এৰাতিৰ বাট আহোঁতেই ছমাহৰ বাট যেন লাগিছিল। আহি থাকোঁ মানে আকাশী বাট দীঘল হৈহে গৈ আছিল প্ৰিয়া। ক'ত পাখণ্ড দুৰাচাৰী ওলাই হৰিণে উঠক মই ৰাজ সমীপলৈ। সেনাপতি কিয় তুমি অনাধিকাৰত প্ৰৱেশ কৰিলা মোৰ ৰাজতন্ত্ৰত? জানা তাৰ পৰিণাম? এয়া অনাধিকাৰ প্ৰৱেশ নহয় উষা দেৱী, ৰাজত্ব পালনৰ বাবে প্ৰৱেশ কৰিছোঁ মই অন্তঃপুৰত। ৰাজআজ্ঞা পালনৰ হেতু? ৰাজআজ্ঞা পালনৰ হেতু ক'ত আছে সেই নৰাধম? ওলাই মূৰ্খ ধৰিণে উঠক মই ৰাজ সমীপে। নৰাধম? কোন নৰাধম? তই নৰাধম। নৰাধম তুমি? ইচ্ছা হলে এতিক্ষণে পঠাব পাৰোঁ তোমাক মই জমপুৰীলৈ। আগবাঢ়ি পলাল কাপুৰুষ। পলাল? সেনাপতি পলাল? আহিব এইবাৰ অসুৰ বাহিনী, আহিব এইবাৰ অখণ্ড প্ৰতাপেৰে। চিন্তা নাই প্ৰিয়া, সাহস আছে মানে যত অসুৰৰ দল সকলেই জিনিম মই, সকলোকে মখি মোৰ কৰি। প্ৰিয়তম প্ৰিয়া প্ৰিয়া সুকুমৰ শৰীৰত সুকঠিন অস্ত্ৰাঘাত, তেজেৰে ৰাগলি দেখা। প্ৰিয়া বীৰ কন্যা তুমি, বীৰ জায়া তুমি, কিয় হোৱা হকাতৰা ৰণ ৰক্ত দেখি? সৰ্ব শৰীৰত তেজ। প্ৰিয়া কোন সতি চাই থাকো চিৰ অভাগিনী মই, অজাচিতে কলো তাৰ নিদানে কাৰণ হিচাপে। প্ৰিয়া তুমি ভুল বুজিছা প্ৰিয়া, তুমি নহয়
মইহে ইয়াৰ মূল কাৰণ আৰু মোৰ জন্মই হৈছে ইয়াৰ প্ৰকৃত কাৰণ। শুনা প্ৰিয়া, স্বামী ক্ষত্ৰিয়ৰ সন্তান মই, বিনা অস্ত্ৰঘাতে বিনা ৰক্তপাতে মোৰ এই দেহ অলংকৃত হ'ব কিদৰে? স্বামী দেখিছা যে ৰক্তবিন্দু বৈ পৰা এই শৰীৰৰ, দেখিছা যে ক্ষত বিক্ষত অস্ত্ৰাঘাতৰ চিন, এইবোৰেইতো মোৰ দেশৰ অলংকাৰ প্ৰিয়া। দেখিছা যে ৰক্তবিন্দু বৈ পৰা এই শৰীৰৰ, এইবোৰ মোৰ ৰণতেজ বিৰিঙিছে ঘাম হৈহে প্ৰিয়া। সঁচাকৈ প্ৰিয়তম, তথাপিতো নামানে মনে, বুজিও নুবুজে প্ৰাণে। লাগিব মানিব, লাগিব বুজিব, এয়া মাত্ৰ আৰম্ভণিহে। জয় বনাসুৰৰ, জয় বনাসুৰৰ, জয় মহাবীৰগণৰ, জয় জয় জয়। মোৰ কৃত কৰ্মৰ প্ৰতিশোধ ল'বৰ বাবে তোমাৰ দুৰ্জয় পিতৃৰাজ সসৈন্যে আহিব লাগিছে। অনতি পলমে দেখিবা তুমি এক তুমুল সংগ্ৰাম। তেতিয়া দেখিবা, প্ৰত্যক্ষ কৰিবা স্বচক্ষে এই দেহ কিমান কঠিন। প্ৰিয়া, ক'ৰ পৰা চোৰ হৈ সোমালিহি মোৰ এই অবৈধ দুৰ্গত? পিতা পিতা, আমাক ৰক্ষা কৰা পিতা। কাক ৰক্ষা? চোৰক ৰক্ষা কৰাটো ৰজাৰ ধৰ্ম নহয়। চোৰ স্বামী মোৰ। স্বামী তোৰ? পিতা, স্বামী মোৰ। কলংকিতা জীয়াৰী মোৰ, কিবা দৰে লভিল স্বামী বিনা সম্প্ৰদানে। গুপ্ত প্ৰণয়ত স্বামী বৰণ হ'ব নোৱাৰে, আৰু ময়ো অদ্যপি কাকো মোৰ জীয়াৰীক সম্প্ৰদান দিয়া নাই। এতেকে ই নিশ্চয় চোৰ। ইয়াক নবধিলে নহ'ব। কুলুদ্ধাৰ মোৰ। পিতা, আপুনি মোক বিনা দুখত দুখিত নকৰিব। মোৰ এই স্বামী লাভ দেৱী দত্ত। দেৱী দত্ত? পিতা, ই গুপ্ত প্ৰণয়ৰ ফল নহয়। মই তেওঁৰ সৈতে গন্ধৰ্ব পথাৰে বিধিবত বিবাহিতা। পিতা, ই এক শুভ কাৰ্য। এতিয়াও আপোনাৰ কন্যাক সম্পাদন কৰি পুণ্য লাভৰ বাট মুকলি কৰা পিতা, পুণ্য লাভৰ বাট মুকলি কৰা। পিতৃকুলৰ মান মৰ্যাদা হানি কৰি কলুষিত পিণ্ড লাভ মই নিবিচাৰো। পিতা পিতা, তেওঁৰ সম্বন্ধই আমাৰ বংশৰ মান মৰ্যাদা বঢ়াইছেহে, হানি কৰা নাই। মোৰ স্বামী সামান্য কুলৰ সামান্য লোক নহয়। তেওঁ যাদৱেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ নাতি, মহাৰাজ প্ৰদ্যুম্ন কোঁৱৰৰ সুযোগ্য পুত্ৰ। তেওঁ মোৰ স্বামী দেৱতা পিতা, তেওঁ মোৰ স্বামী দেৱতা পিতা। যাদৱ কোঁৱৰ? যাদৱ কোঁৱৰ? পিতা যাদৱ কোঁৱৰ, যাদৱ নগণ্য কুল নহয় পিতা। মোৰ পিতৃকুলৰ লগত তাৰ তুলনা হ'ব পাৰে? পিতা, তেওঁ মোৰ স্বামী। ভগৱান শ্ৰীকৃষ্ণ যি আজন্ম পলৰীয়া, যি পলৰীয়াই জৰাখণ্ডৰ ভয়ত সাগৰৰ বক্ষত কৰিছিল নন্দগোপাল কৃষ্ণক ভগৱান বোলাটো উন্মাদিনী কি কলা হেৰ দুৰাচাৰী অসুৰ, মোৰ সন্মুখতে মোৰ পিতামহ ভগৱান শ্ৰীকৃষ্ণক নিন্দা। হাজাৰ বাৰ
মোৰ নিষ্কলংক কুল গৌৰৱৰ অপৰ্যস ৰতন মোৰেই কৰ্ণত লক্ষ লক্ষবাৰ কওঁ আৰু মোৰ সহ্য নহয় চোৱা অস্ত চোৱা নিৰস্ত মই বাহু যুদ্ধ দিয়া তুমি মোৰ হমে চাও কোনে বধে কাক দেখো বাৰু সেই চৌৰ্যবৃত্তিধাৰী যুৱক কত হকতি তই কৰিছ বাহু কলৈ বনাইছ এই বানাসুৰ বন্দী হল অনিৰুদ্ধ নাগ পাশেৰে বন্দী হল অনিৰুদ্ধ নাই পৰিত্ৰাণ যজ্ঞপি নিদিওঁ মই দ্বিতীয় আদেশ বানাসুৰ এয়া যে মায়া যুদ্ধ নাই ইয়াত কোনো পুৰুষালী মাথো তুমি আৰ্জিন কুখ্যাতি নাগ পাশেৰে তুমি মোক কৰিলা বন্ধন যদি সাহস আছে ওলাই আহা সন্মুখলৈ মুক্ত কৰি মোক যুদ্ধ দিয়া তুমি মোৰ হবে যুদ্ধ ক্ষেত্ৰত জাতি অখ্যাতি ন্যায় অন্য নাই জয় কিংবা পৰাজয় একমাত্ৰ লক্ষ্য বিৰয় পাখণ্ড বল আজি হন্তে বন্দী কৰি তহঁতক কন্যাপুৰৰ অন্ধকাৰ পোতাহত পাখণ্ড কি বিচিত্র চিত্র অপরূপ চিত্র কোনে করিল অঙ্কন কন্যাপুর কৃষ্ণ কৃষ্ণ জ্যেষ্ঠ তুমি ভাবি গুণি কি পাইছা কোৱা কৃষ্ণ
কোমৰ শৰণকাণ্ডৰ ভৰত দ্বাৰকা তল যায় এতিয়া। যাদৱ বৰ্গৰ কাৰোৰে প্ৰাণত শান্তি নাই। কুমাৰৰ নিৰুদ্দেশত জগত সংসাৰ অন্ধকাৰ দেখিছো কৃষ্ণ। কৃষ্ণ হে অগ্ৰজ, হে যাদৱ বীৰগণ, অতিকে অস্থিৰ হ'ব নালাগে। মই কুমাৰৰ সন্ধান ভাবি পাইছোগৈ। কি ভাবি পাইছে কি ভাবি পাইছেগৈ পিতা? ভাবি পাইছগৈ নে বাৰু মোৰ প্ৰাণ প্ৰতীপ অনিৰুদ্ধৰ সন্তান? কওক পিতা, কৈ মোৰ মৃত প্ৰায় প্ৰাণত সঞ্জীৱনী শক্তি সঞ্চাৰ কৰ। পুত্ৰ, পিতা নহ'ব অস্থিৰ। পিতা, কি কৰিব লাগিব তাকো মই ভাবি স্থিৰ কৰিছোঁ। বাৰু যি নহওক, যাদৱ বৰ্গই অৱশ্যেই এই দ্বাৰাৱতীৰ গড় দেৱালত অংকিত কেইটামান অপূৰ্ব চিত্ৰলৈ নিশ্চয় মন নকৰাকৈ থকা নাই। চিত্ৰবোৰ আমাৰ চকুতো পৰিছে, কিন্তু কৃষ্ণ দাদা, ইয়াৰ আতিগুৰিৰ বিষয়ে ভালদৰে গমি চোৱা নাই। সেই মহাবাহু কৃষ্ণ, তোমাৰ বাৰু মনত নপৰেনে তাহাঁতি যে আমি ৰুক্মিণী হৰণৰ পাছত উলটি আহোঁতে কামৰূপৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এক সুৰম্যপুৰী দেখি আহিছিল? বান ৰজাৰ ৰাজ্য। জ্যেষ্ঠজন, এই সেই বান ৰজাৰ ৰাজ্য। কুমাৰৰ বাৱে অংকিত যিটি অনুপমা কন্যাৰ চিত্ৰ দেখা যায়, তেওঁ সম্ভৱতঃ সেই পুৰীৰ অধিপতি বান ৰজাৰ জীয়াৰী। আৰু পাছফালে যি এক মোহনীয় নাৰীৰ চিত্ৰ দেখা যায়, তেওঁ সম্ভৱতঃ কামৰূপিণী এগৰাকী মায়াবিনী। মায়াবিনী কৃষ্ণ, আৰু সম্ভৱতঃ তেওঁৱেই কুমাৰৰ হৰণকাৰিণী। যিয়েই নহওক পিতা, প্ৰাণে পণে যুঁজিম, কুমাৰক উদ্ধাৰ কৰিহে এৰিম। আজ্ঞা কৰক পিতা, ক'ত আছে সেই বানপুৰ? পাতালতো যদি স্থিতি তাৰ তুৰন্তে গৈ পখিম তাত। নহ'ব অস্থিৰ। বান ৰাজ্যটো প্ৰৱেশ কৰা নহয় ইমান সহজ কাম। দুৰ্জয় প্ৰতাপী সেই দানৱৰাজ বান, অখণ্ড প্ৰতাপ তেওঁ ভাৰতময় ৰাষ্ট্ৰ। চিন্তিছোঁ মই যুগুতো পাই আগেই সঠিক সংবাদ ল'ব লাগিব, তাৰ পাছেহে ৰণযাত্ৰা। দেৱৰীকে কৃষ্ণ কৃষ্ণ রাম জয় রাম, কৃষ্ণ কৃষ্ণ রাম জয় জয় রাম, কৃষ্ণ কৃষ্ণ রাম জয় জয় রাম। নারায়ণ নারায়ণ নারায়ণ। প্ৰণাম দেৱৰীকে। আশীৰ্বাদ কৰিছোঁ সবাকে। হে দেৱৰীকে, প্ৰভু, আপোনাৰ আগমন যে উদ্দেশ্যবিহীন নহয় তাক আমি ভালদৰেই জানো। নারায়ণ। প্ৰকাশ কৰক দেৱৰীকে। প্ৰভু, অন্তৰ্যামী আপুনি, আপোনাৰ অবিদিত কি আছে এই বিশ্ব ব্ৰহ্মাণ্ডত? দেৱৰীকে, তথাপিতো কি?
যাদৱ বৰ্গক কুমাৰ হৰণৰ বাৰ্তা দিবলৈ আহিছো মই। নাৰায়ণ, ক'ত আছে মোৰ বাচাদন? কওক দেৱৰীষি, কওক দেৱৰীষি। প্ৰভু প্ৰকাশ কৰক, শুনক প্ৰভু, প্ৰকাশ কৰক। কন্যাপুৰৰ এক বিচিত্ৰ মায়াবিনী, কন্যাপুৰৰ মায়াবিনী, কন্যাপুৰৰ বিচিত্ৰ মায়াবিনী চিত্ৰলেখাই হৰণ কৰি অনিৰুদ্ধ কুমাৰক সমৰ্পণ কৰিলে বানাসুৰৰ জীয়াৰী উষাৰ হাতত। প্ৰভু, বান ৰাজ্যৰ বৃহৎ অগ্নিগড়ৰ মাজত দুয়ো বিবাহ পাশত হ'ল আবদ্ধ। কিন্তু প্ৰভু, কিন্তু কি দেৱৰীষি? প্ৰভু প্ৰকাশ কৰক। পাছে জানিব পাৰি বানাসুৰে কুমাৰক নাক পাখেৰে কৰিলে বন্দী। দেৱৰীষি, প্ৰভু কুমাৰ বৰ্তমান মহা সংকটত। এই ঘোৰ সংকটৰ পৰা কুমাৰক কেৱল আপুনি উদ্ধাৰ কৰিব পাৰিব প্ৰভু। প্ৰভু, কৃষ্ণ, হয় প্ৰভু। কৃষ্ণ, অনিৰুদ্ধ প্ৰভু নাক পাখেৰে কৰিলে বন্দী। হয় প্ৰভু। মোৰ সেই বোধ দেৱৰীষি, প্ৰভু আৰু মুহূৰ্তমান সময় নষ্ট নকৰি কালিলৈ প্ৰাতঃতে আমি কন্যাপুৰলৈ যাত্ৰা কৰিম। জনাম কৃষ্ণ প্ৰদ্যুম্ন আৰু আমি প্ৰত্যেকেই বাচক বনীয়া সৈন্যৰ নায়ক হৈ সহস্ৰা যোৱাহে চৌৰ্য বৃত্তিধাৰী যাদৱৰে দল, নহ'লে এই কন্যাপুৰেই হ'ব তোমাৰ অন্তিম ঠিকনা। বেছ কথা, সেই হওক, কিন্তু মনত ৰাখিবা অন্যায় যুদ্ধ কৰি নাক পাখেৰে বন্দী কৰি কুমাৰ অনিৰুদ্ধক পৰিচয় দিলা তুমি নীতি বিৰুদ্ধ চৰিত্ৰৰে। হে বলিৰ নন্দন, এইবাৰ আশা কৰিছো ভংগ নকৰা যেন তুমি ৰণৰ নীতি। হে যাদৱেশ্বৰ, এই ৰাজ্যৰ সৰ্বময় কৰ্তা মই, ইয়াত মোৰ আজ্ঞাই হ'ব ৰণনীতি। মাথো ৰণ ক্ষেত্ৰ এৰি পৃষ্ঠভংগ নিদিবা তুমি। বেছ তেন্তে সেই হওক, দেখা যাওক কাৰ কত পৰাক্ৰম। হাজারে বাহু কারি বীরে 500 ধনুয়াজু রিয়া একেবারে। হাজারে বাহু কারি বীর বরে 500 ধনুয়াজু রিয়া একেবারে। আরে 500 ধনুয়াজু রিয়া একেবারে। আরে সহস্র দ্বিতীয় যেন চক্ৰে যাই খেদি হাজারে বাহু তার পেলাই নন্দ শ্রী। আরে হাজারে বাহু তার পেলাই নন্দ শ্রী। আরে হেন জানি নরদুকে এরিয়ান কাম পাতক সারু কদাকি বুড়ারা
আরে পাতক সারো কদাকি ভুলা রাম রাম পাতক সারো কদাকি ভুলা রাম রাম সাবধান কৃষ্ণ। একে সাক্ষাৎ রুদ্ররূপী হর্ব। ও কৃষ্ণ, কিবা হেতু এই বেশ তোমাৰ সৃষ্টি নাখিবৰ হেতু নিদিও নাখিব সৃষ্টি সৃষ্টিৰ চাহি এটিকো নাখিবৰ চেগেৰে নিদি। কৃষ্ণ আজন্ম সাধক মোৰ বানাখুৰ নিপতিয়ে কঠোৰ তপস্যাৰে পুত্ৰত্বৰে বৰ লাভ কৰিছে আৰু সেই পুত্ৰক ৰক্ষাৰ হেতু প্ৰতিশ্ৰুতি বদ্ধমই হয় যদি হওকে সৃষ্টিৰ সংসাৰ ল'ব লাগে যদি ল'ম মই ব্ৰহ্মাণ্ডৰে ধ্বংসৰে নাই। তথাপিও নিজ শিষ্যকে যুদ্ধক্ষেত্ৰত অকলে নেৰিম কদাপি। কৃষ্ণ ময়ো নিৰুপায় স্নেহৰ পুত্ৰক উদ্ধাৰ কৰিবৰ বাবে আপোনাৰ সৈতে বিৰোধ কৰি হ'লেও স্নেহৰ পুত্ৰক উদ্ধাৰ কৰিবৰ বাবে দুষ্কৃতি বিনাশ কৰিবই লাগিব। আপোনাৰ আশ্ৰিত হ'লেও বালক মই শাস্তি দিবই লাগিব। ময়ো নিৰুপায় ভক্তক ৰক্ষা কৰিবই লাগিব। বেশ তেন্তে সেয়ে হওক দেখক জগতে আজি হৰি হৰ যুদ্ধ। মিলিলা মূলা যুদ্ধ হৰি শংকৰ হরি শংকৰ দেখোনতে আচলু ইহৰে গাৱৰ দেখোনতে আচলু ইহৰে গাৱৰ প্ৰভু এই আপুনি কি কৰিলে প্ৰভু? প্ৰভু দেৱৰী প্ৰভু আপুনি নিশ্চিন্ত থাকক, এই যে অক্ষত